এতিয়া আমি আহি পাইছোঁ শ্ৰীনগৰ ডাল লেকত। এয়া দেখিছে পানীৰ ওপৰত বজাৰ। আমি আহি এখন নাও বুক কৰি এনেধৰণে ওলাই গ'লোঁ অলপ ঘূৰিম বুলি। আৰু এয়া দেখিছে লগে লগে নাও যোৱাৰ লগে লগে এই বেপাৰী আহি পাইছে আৰু বেপাৰীসকলে এনেধৰণে বস্তুবোৰ আমাক দেখাইছে। শ্ৰীনগৰৰ যি মণি মুকুতাৰ পৰা আদি কৰি সকলোবোৰ বস্তু এনেধৰণে নাও লগতেই তেওঁলোকে নাৱৰ ওপৰত এখন বিশাল বজাৰ বুলি ক'ব লাগিব। আৰু এয়া আমি ধুনীয়াকৈ যাত্ৰা আমি আৰম্ভ কৰিছোঁ। গোটেই দিনজোৰা আমি অলপ ঘূৰিম বুলি ওলাই আহিছোঁ। এয়া দেখিছে আমি গৈ আছোঁ, সঁচাকৈ ভাল লাগিছে। আৰু এক অদ্ভুত এখন গাঁও, প্ৰায় গাঁওখন পানীৰ ওপৰতে থাকে। 5 জন আহিছোঁ আৰু আমি বাবা অমৰনাথ দৰ্শন কৰি আহি এতিয়া ইতিমধ্যে আমি শ্ৰীনগৰত আমি এতিয়া সময় অতিবাহিত কৰিছোঁ এই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত। ইয়াত থকা জীৱন যাপন কৰা ব্যক্তিসকলে এনেধৰণে ব্যৱসায়ত ব্যস্ত হৈ থাকে। काश्मीरी गुलबदन बादाम अखरोट केसर का ऐसा ये 30 रुपया का एक है। काय लागून का छे बादाम अखरोट केसर का ऐसा 30 रुपया का एक है। 30 रुपीस आइए यो देखो चीज कैसे ठीक दाम अजय तो तो गुलबदन तो बनवा साओ अच्छा दाम बोलो। अच्छा थोड़ा सा मैं पूरी करके पैक करेगा पैक करेगा। देखो सर ये हो गया बम्बरो बम्बरो श्याम रंग का बम्बरो नहीं बोलेगा ये नहीं मिलेगा। कहानी ये तो यादगार मेरा नाम है जानी यादगार रहता है। डाल लेक के लिए आया। हाँ वही डाल लेक में मिला था नाव आया छोटी छोटी। ये टेस्ट देखो सर डाल लेक में बहुत टेस्टी है भैया हमको 50 साल हो गए ये काम बहुत टेस्टी है। अच्छा तो स्कार्फ लो छोटा वाला नहीं है 20 रुपया वाला। नहीं और दूसरा डिजाइन ये ब्लैक वाला है। ये टूरिस्ट का नाम है बदनाम करिएगा। क्या है इसका नाम भैया? भैया इसका नाम क्या? इसका नाम है गुलबदन। गुलबदन। क्या क्या है इसमें? केसर, बादाम अखरोट केसर गुलकंद। चलो भैया हमको नहीं चाहिए। खाओ यार ये सब मौका नहीं आएगा। बैठा है नहीं हो जाएगा और नहीं चाहिए। मेरा ठंडा बैठा हुआ है नहीं खाएंगे। अंडा नहीं है। আমি এনেধৰণে সোৱাদ ল'লোঁ। আৰু এয়া দেখিছে ইতিমধ্যে আকৌ আৰু এজন বেপাৰী আহি পাইছে। এনেধৰণে ঘূৰি থাকোঁতেই বিভিন্ন ধৰণে বেপাৰীবোৰ আহি থাকে। ভালো লাগে, বস্তুবোৰ উপভোগ কৰি গৈ আছোঁ। আৰু ইয়াতে এটা আছে পানীত উপঙা ডাকঘৰ, এইটো আমি চালোঁ। এয়া দেখিছে পানীৰ মাজতেই এয়া দেখিছে এখন দোকান যি কাশ্মীৰী শ্বল, কাপোৰ কানি আদি বিক্ৰী কৰে। আমিও এবাৰ দোকানখন চাই যাম বুলি ভাবিছোঁ। কেনেধৰণে তেওঁলোকে ব্যৱসায় কৰে সেইসমূহো আপোনালোকক আমি অকণমান দেখাবৰ কাৰণে ধুনীয়া লাগিছে ন? অকণমান চেষ্টা কৰিম। সঁচাকে শ্ৰীনগৰত আহি আহি পালা লেকত ঘৰবিলাক বনালে কেনেকৈ পকা ঘৰ? এনেকে নাৱৰ মাজত সঁচাকে বহুত ভাল লাগিছে। এয়া আমি ইতিমধ্যে দেখিছে এই দোকানখনৰ ভিতৰত সোমাবৰ কাৰণে অলপ চেষ্টা কৰিছোঁ, চাই যাম বুলি ভাবিছোঁ। আৰু দেখিছে এনেধৰণে পৰ্যটকসকলে নাৱেৰে প্ৰায় অহা যোৱা কৰি থাকে। পৰ্যটকেই হৈছে তেওঁলোকৰ উপাৰ্জনস্থলী বুলি ক'ব পাৰি। পৰ্যটকসকলৰ পৰাই তেওঁলোকে এনেধৰণে ব্যৱসায় বাণিজ্য কৰি এই গাঁওখন চলি আহিছে। নাওসমূহো কিমান ধুনীয়াকৈ সজাই পৰাই লৈছে দেখিছে আপোনালোকে। এয়া হৈছে ভিতৰৰ দৃশ্য দোকানৰ। কাশ্মীৰী শ্বল, কুৰ্তা ইত্যাদি।
আৰু আমি দোকানৰ পৰা ওলাই আকৌ এয়া নাৱত যাত্ৰা আৰম্ভ কৰিছোঁ। पढ़ाता हूँ वो स्कूल डूबा हुआ है पानी में। कोई राजेश में गहरा तारीफ करूं क्या उसकी जिसने तुम्हें बनाया, तारीफ करूं क्या उसकी जिसने मुझे बनाया। हाँ बोले ইয়াতো আকৌ হাঁহৰ পোৱালি দেখিছে নিকেশ শৰ্মা চাই। এয়া ভাৰতা ইমান বয়সতো আমাৰ লগত আহি এনেধৰণে উপভোগ কৰিছে ঠাইসমূহ। আমি 5জনেই এনেধৰণে ঘূৰিলোঁ। সঁচাকৈ ভাল লাগিল। আৰু আমি ইয়াৰ পিছত আমাৰ যাত্ৰা ইতিমধ্যে শেষ কৰিম। ইয়াৰ পৰা শেষ কৰি আমি আকৌ আজি ইয়াৰ পৰা এই মাইকীমানজনী বাচ্ছাটো লৈ আহিছে ন। গৰম লাগি গৈছে, ভাতদাই জেকেট খুলি দিছে, ময়ো খুলি দিলোঁ। আৰু এনেধৰণে এক আমেজ ল'লোঁ ডাল লেকত আহি। প্ৰাকৃতিক পৰিৱেশবিলাকেই ধুনীয়া। মই ছাৰজনক পঠাম। ভাৰদাই চশমা তচমা পিন্ধি একদম পূৰা মোচন বহি আছে। এয়া দেখিছেনে নাই? ধুনীয়া লাগিল। আৰু শ্ৰীনগৰত আহি এনেধৰণে আমি গোটেইকেইজনে আজি ডাল লেকৰ যি প্ৰাকৃতিক সৌন্দৰ্য চালোঁ ধুনীয়াকৈ। ভাল লাগিল। কেনেকুৱা লাগিলে ভাৰদা? एकदम ভাল লাগিল, মজা লাগিল। ভাল লাগিছে? ভাল লাগিছে আহি, হয়নে নহয়? বাবে সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।